কৰাৰ পিছতেই পাকিস্তানত দুৰ্ভিক্ষ আৰম্ভ হ'ব কিয়নো পাকিস্তানৰ 90% কৃষক বৰ্তমান সময়ত সিন্ধু জল চুক্তিৰ জৰিয়তে উপকৃত হয় আৰু পাকিস্তানৰ কৃষিৰ উৎপাদনৰ 90% এই সিন্ধু জল চুক্তিৰ জৰিয়তেই সম্পন্ন হয় কিন্তু তাৰ পিছত ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পিছত সিন্ধু জল চুক্তি ভাৰতে বাতিল কৰাৰ লগে লগে পাকিস্তানত যে দুৰ্ভিক্ষ হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ইতিমধ্যে পাকিস্তানত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে সিন্ধু জল চুক্তি বাতিলৰ পিছতেই দুৰ্ভিক্ষ আৰম্ভ হোৱাৰ দিশে গতি কৰিছে পাকিস্তানত দুৰ্ভিক্ষ আৰম্ভ হ'ব ভাৰতে প্ৰথমটো ইতিমধ্যে পাকিস্তানৰ ওপৰত আঘাত হানিছিল কালিৰ দিনটোত উল্লেখ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত 2.5 ঘণ্টা জোৰা যি বৈঠক অনুষ্ঠিত হৈছিল নিৰাপত্তাজনিত যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকতে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পিছত সিন্ধু জল চুক্তি বাতিলক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰত চৰকাৰে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো কিন্তু জল চুক্তি বাতিলৰ পিছত পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানৰ কৃষিৰ 90% এই সিন্ধু জল চুক্তিৰ জৰিয়তে সম্পন্ন হয় উপকৃত হয় আৰু তাৰ পিছত পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো পাকিস্তান এতিয়া ভয়ংকৰ দুৰ্ভিক্ষত পৰিছে পাকিস্তান এতিয়া দুৰ্ভিক্ষৰ দিশে গতি কৰিছে আৰু পাকিস্তানৰ জনতা আতংকিত হৈ পৰিছে উল্লেখ যে ভাৰতে ইতিমধ্যে পাকিস্তানক আতংকৰ সৃষ্টি কৰিছে পাকিস্তানৰ জনতা আতংকিত হৈ পৰিছে পাকিস্তানবাসী আতংকিত হৈ পৰিছে পাকিস্তানৰ জনতাই এই মুহূৰ্তত কি কৰিব কি নকৰিব কিং কৰ্তব্য বিমূঢ় হৈ পৰিছে উপায়বিহীন হৈ পৰিছে উল্লেখ যে পেহেলগামত ঘটনা সংঘটিত হোৱাৰ পিছত পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে দুৰ্ভিক্ষ আৰম্ভ হ'ব পাকিস্তানত সিন্ধু জল চুক্তি বাতিলৰ পিছতেই 1960 চনত স্বাক্ষৰ হোৱা সিন্ধু জল চুক্তি বাতিলৰ পিছত পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে সিন্ধু জল চুক্তি বাতিলৰ পিছতে পাকিস্তানত হ'ব ভয়ংকৰ দুৰ্ভিক্ষ ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে ইতিমধ্যে পাকিস্তানত আতংক ক্ৰমান্বয়ে বৃদ্ধি পাইছে উল্লেখ যে সিন্ধু জল চুক্তি বাতিলৰ পিছত পাকিস্তানৰ জনতাই পানীৰ অভাৱত পাকিস্তানৰ জনতাই কৃষি উৎপাদন কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ'ব মুঠৰ ওপৰত পৰিস্থিতি বেয়াৰ দিশলৈ গৈ আছে আৰু এই সকলো পৰিস্থিতি সন্দৰ্ভত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ইতিমধ্যে চিন্তিত হৈ পৰিছে পাকিস্তান চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বৈঠক যি অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সন্দৰ্ভত আমি আপোনালোকক জনাইছো যে শেহতীয়াভাৱে পাকিস্তানৰ যি সৰকাৰ আছে সেই সৰকাৰ বৰ্তমান সময়ত এইভাবে চিন্তাত পৰিছে যে সিন্ধু জল চুক্তিয়ে পাকিস্তানৰ কৃষকৰ বাবে কিমান কাম দিয়ে আৰু সিন্ধু জল চুক্তিৰ জৰিয়তে পাকিস্তানৰ কৃষিৰ কেনেদৰে উৎপাদন হয় পাকিস্তানত কেনেদৰে উৎপাদন হয় সেই সন্দৰ্ভত ইতিমধ্যে সকলো স্পষ্ট হৈছিল আৰু তাৰ পিছত এই চুক্তি বাতিল কৰাৰ পিছত এতিয়া হাহাকাৰ অৱস্থা বিৰাজ কৰিছে মুঠৰ ওপৰত আতংকিত হৈ পৰিছে আৰু ভাৰতত যিসকল ভাৰতৰ প্ৰতিগৰাকী লোকে এই মুহূৰ্তত পাকিস্তানৰ এনেধৰণৰ সন্ত্ৰাসবাদক যি উচতনি দিয়া পাকিস্তানৰ চৰকাৰে সন্ত্ৰাসবাদক যি শেহতীয়াভাৱে উচতনিমূলক কাৰ্যৰ জৰিয়তে ষড়যন্ত্ৰমূলক কাৰ্যৰ জৰিয়তে পেহেলগামত ঘটনা সংঘটিত কৰালে তাৰ পিছত এনেধৰণৰ ভাৰত চৰকাৰৰ পৰা যোগ্য প্ৰত্যুত্তৰ পাইছে আৰু সিন্ধু জল চুক্তিৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ দুৰ্ভিক্ষ আৰম্ভ হোৱাৰ দিশে গতি কৰিছে সিন্ধু জল চুক্তি হৈছে এনেকুৱা এখন চুক্তি যিখন চুক্তিৰ জৰিয়তে পাকিস্তানৰ কৃষকৰ 90% সেই চুক্তিৰ ওপৰত নিৰ্ভৰশীল পাকিস্তানৰ কৃষি উৎপাদনৰ 90% এতিয়া পাকিস্তানৰ জনতাই কৃষিৰ ওপৰত নিৰ্ভৰশীল পাকিস্তানৰ জনতাই 90% লোক বৰ্তমান সময়ত হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি হ'ব পাৰে আৰু সেইভাবে পাকিস্তানে বিশ্ব বেংকৰ কাষ চাপিম বুলি কৈছে কিন্তু ডাঙৰ বিষয় হৈছে যে ভাৰতক জুকাই লৈ এতিয়া বিপদত পৰিছে পাকিস্তান আৰু শেহতীয়াভাৱে ভাৰতৰ প্ৰতিগৰাকী লোকে 140 কোটি ভাৰতীয় হিন্দু মুছলমান কোনো নহয় প্ৰতিগৰাকী ভাৰতীয় 140 কোটি ভাৰতীয় এই পেহেলগামৰ ঘটনাক নিন্দা কৰিছে গৰিহণা দিছে আৰু তাৰ পিছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি
সিন্ধু জল চুক্তি বাতিল কৰিলে সেই সিন্ধু জল চুক্তি বাতিল কৰাৰ পিছত পাকিস্তানত এতিয়া দুৰ্ভিক্ষ আৰম্ভ হোৱাৰ দিশে গতি কৰিছে ইতিমধ্যে পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশে গতি কৰিছে আৰু এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তান বৰ্তমান সময়ত আতংকিত হৈ পৰিছে পাকিস্তানৰ চৰকাৰ যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ব পাৰে এনে ধৰণৰ আশংকা ইতিমধ্যে প্ৰকট হৈছে আৰু তাৰ মাজতে আমি উল্লেখ কৰিছো যে এই সিন্ধু জল চুক্তিয়ে পাকিস্তানক এক প্ৰকাৰ দুৰ্ভিক্ষৰ দেশলৈ ৰূপান্তৰ কৰিব